কোকৰাঝাৰ প্ৰেছ ক্লাবৰ শ্ৰদ্ধা সাংবাদিকসকল, আমি বিটিআৰ অঞ্চলৰ যি অপ্ৰাদেশিকৃত বিদ্যালয় আছে, এই বিদ্যালয়সমূহৰ সমন্বয় কমিটি তৰফৰ পৰা আজি আমি এটা প্ৰেছ বিজ্ঞপ্তি দিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে। অল বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটি ফৰ নন প্ৰভিঞ্চিয়েলাইজ এলিমেণ্টাৰী হাই এণ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তৰফৰ পৰা যে বিটিআৰৰ যিসমূহ বিদ্যালয় এতিয়ালৈকে অপ্ৰাদেশিকৃত হৈ আছে, সেই অপ্ৰাদেশিত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো যথেষ্ট লেহেমীয়া হৈছে। ইয়াত আমি যথেষ্ট আপত্তি দৰ্শাইছোঁ, কাৰণ বিটিআৰ চুক্তিৰ 6.3 যিটো দফা আছিল, এই দফা মতে বিটিআৰৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ হ'ব লাগিছিল। এই বিদ্যালয়সমূহ এতিয়ালৈকে প্ৰাদেশিকৰণৰ কোনো বাট মুকলি কৰা আমি দেখা নাই। 6 মাহৰ ভিতৰত প্ৰাদেশিকৰণ হ'ব বুলি আমাক আশ্বাস আৰু প্ৰতিশ্ৰুতি দিয়া হৈছিল। বিটিআৰ চুক্তি মতে আমি খুব আনন্দিত হৈছিলোঁ, কিন্তু এতিয়ালৈকে বিদ্যালয় প্ৰাদেশিকৰণ নোহোৱাত আমি যথেষ্ট আপত্তি দৰ্শাইছোঁ। কাৰণ আমাৰ বিদ্যালয়সমূহৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈ আছে। যথেষ্ট সংখ্যক শিক্ষক এতিয়া ৰিটায়াৰ হ'বলৈ গৈ আছে। ৰিটায়াৰ ইতিমধ্যে হৈছে, বিভিন্ন ৰোগীয়া হৈছে, তেওঁলোকৰ মৃত্যু হৈছে, অপমৃত্যু হৈছে। এই সকলোবোৰ সমস্যা সমাধান হ'ল বিদ্যালয় প্ৰাদেশিকৰণ। গতিকে আমি অসম চৰকাৰক সজোৰে দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে বিটিআৰ চুক্তিৰ 6.3 দফাৰ আধাৰত আমাৰ বিটিআৰৰ আটাইবোৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কাৰণে আমি সজোৰে দাবী উত্থাপন কৰি আহিছোঁ। আৰু আজি আমি এই দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে বিটিআৰ অঞ্চলৰ যিসমূহ বিদ্যালয় আছে, এতিয়া এলিমেণ্টাৰীত 1207খন বিদ্যালয় আছে, তাতে 3950জন শিক্ষক জড়িত হৈ আছে। হাইস্কুল 125খন আছে, 1382জন শিক্ষক আৰু কৰ্মচাৰী আছে। ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল 16খন আছে, তাত 627জন শিক্ষক কৰ্মচাৰী জড়িত হৈ আছে। এখেতসকলৰ যি বিদ্যালয়সমূহ, এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ যোগেদি এই বিদ্যালয় প্ৰাদেশিকৰণৰ যি সমস্যা, এই সমস্যাটো সমাধান কৰাটো আমি বিচাৰিছোঁ। আৰু সেইকাৰণে আমি চুক্তিত আধাৰিত বস্তু এটা ইমান দিন লেহেমীয়া তেখেতসকলে কৰাত আমি আপত্তি দৰ্শাইছোঁ। আৰু 15 আগষ্টৰ ভিতৰত তেখেতসকলে বিটিআৰৰ যিখিনি বিদ্যালয় আছে, এই বিদ্যালয়খিনি 6.3 দফাৰ আধাৰত প্ৰাদেশিকৰণ কৰা হ'ব বুলি তেওঁলোকে 15 আগষ্টৰ দিনা তেওঁলোকে ঘোষণা কৰিব লাগিব। আৰু আগন্তুক যি 22 আগষ্টৰ পৰা অসম বিধানসভাৰ যি বাজেট অধিৱেশন আছে, এই বাজেট অধিৱেশনত তেখেতসকলে ইয়াৰ কাৰণে বিল পাছ কৰিব লাগিব। এইটো আমাৰ অল বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটি ফৰ নন প্ৰভিঞ্চিয়েলাইজ এলিমেণ্টাৰী হাই এণ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা আমাৰ আহ্বান। আৰু যদি এই 15 আগষ্টৰ ভিতৰত যদি তেখেতসকলে বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কথা কোনো ধৰণে তেওঁলোকে উল্লেখ নকৰে, অসম চৰকাৰে যদি উল্লেখ নকৰে, তেতিয়াহ'লে আমি 16 আগষ্টৰ দিনৰ পৰা আমি এটা কঠোৰ সিদ্ধান্ত ল'ব বিচাৰিছোঁ। আমি পেন ডাউন কৰিম, শিক্ষকসকলে আমি পেন ডাউন কৰিম। আৰু 22 আগষ্টৰ ভিতৰত যদি তেখেতসকলে এই প্ৰাদেশিকৰণৰ বিল যদি তেখেতসকলে পাছ নকৰে 6.3 দফাৰ আধাৰত, তেতিয়াহ'লে আমি ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী ল'ম। আৰু ইয়াত আমি ৰাইজৰ যিসকল অপ্ৰাদেশিত বিদ্যালয় স্থাপন কৰা যিসমূহ কমিটি আছে, ৰাইজ আছে, সেই অংশৰ মানুহক লগত লৈ পেলাই ৰাইজৰ মাজত সজাগতা আমি কৰিম। আৰু আমি প্ৰয়োজন হ'লে আমি ছাত্ৰ ছাত্ৰীক লগত লৈ হ'লেও আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত আছোঁ। গতিকে মই শিক্ষক কৰ্মচাৰীসকলকো তেখেতসকলক মন বান্ধি তেখেতসকলক আগবাঢ়ি আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু LPৰ পৰা ছিনিয়ৰ ছেকেণ্ডাৰীলৈকে যিখিনি শিক্ষক কৰ্মচাৰী আছে, তেখেতসকলে সন্থাৰ ছত্ৰছায়াত থাকি এই বিদ্যালয় প্ৰাদেশিকৰণৰ কাৰণে যি আমি আন্দোলন ঘোষণা কৰিম, এই আন্দোলনত তেখেতসকলে যোগদান কৰিব, এইটো মই আহ্বান ৰাখিছোঁ। আৰু যদি বিদ্যালয় প্ৰাদেশিকৰণ বিষয়টো যদি ইমান লেহেমীয়া হৈ গৈ থাকে যে চুক্তি বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কাৰণে বড়ো চুক্তিটোই একমাত্ৰ চুক্তি যে বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ বিষয়টো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ বিষয়টো। গতিকে ইয়াৰ কাৰণে সৰ্বস্তৰৰ ৰাইজৰ যিবিলাক সমস্যা আছিল সমস্যাবিলাকক সমাধান কৰাৰ কাৰণে বড়ো চুক্তিটোক শান্তি চুক্তি আখ্যা দিয়া হৈছে। গতিকে এই যদি বিদ্যালয় প্ৰাদেশিকৰণ বিষয়টোই যদি আজিলৈকে আগবঢ়াব পৰা নাই, অন্যান্য দফাসমূহ আগবঢ়াটো আমি দেখা নাই। গতিকে আমি যি শান্তি চুক্তি বুলি কোৱা হৈছে এই বিদ্যালয় প্ৰাদেশিকৰণ বিষয়টো যদি তেওঁলোকে আগ নবঢ়ায় তেতিয়াহ'লে শিক্ষকৰ নেতৃত্বত মানে আমি আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত আছোঁ। এইটো আমি বিচৰা নাই, যিহেতু ৰাইজৰ অংশৰ লগত আমি জড়িত হৈ আছোঁ, শিক্ষাৰ দৰে এটা বিষয়ত আমি জড়িত হৈ আছোঁ। গতিকে এই বিষয়টোক তেখেতসকলে সোনকালে মোকাবিলা কৰিব লাগে। চৰকাৰে প্ৰাদেশিকৰণ বিষয়টো আৰু প্ৰাদেশিকৰণ নাথাকিব বুলি অসম চৰকাৰে যি ঘোষণা কৰিছিল তাত আমি উৎফুল্লিত হৈছিলোঁ, কিন্তু 6.3 দফা অনুযায়ী এতিয়া বিদ্যালয় প্ৰাদেশিকৰণ বিষয়টোক আগ নবঢ়াটো আমি আচৰিত হৈছোঁ। আৰু এই বিষয়টো অতি সোনকালে তেখেতসকলে প্ৰাদেশিকৰণ ব্যৱস্থা কৰিব লাগে। আৰু আমি এটা মানে আপত্তি জনাইছোঁ যে বিদ্যালয় প্ৰাদেশিকৰণ বিষয়টো যি চুক্তিত আধাৰিত হ'ল, ইয়াত চুক্তিৰ স্বাক্ষৰকাৰীসকলে বিটিআৰত এতিয়া মানে শাসনত তেখেতসকলে আছে। এই শাসনত থকা অৱস্থাতে যদি তেখেতসকলে এই চুক্তিৰ যদি কাৰ্যকৰী কৰিব নোৱাৰে তেতিয়াহ'লে আৰু কেতিয়া পাৰিব, এইটো আমাৰ বিটিআৰ চৰকাৰলৈকে আমাৰ প্ৰশ্ন। গতিকে তেখেতসকলে অসম চৰকাৰক সজোৰে দাবী উত্থাপন কৰিব লাগিব আৰু 15 আগষ্টৰ ভিতৰত বিদ্যালয় প্ৰাদেশিকৰণ বিষয়টো তেখেতসকলে ঘোষণা কৰিব লাগিব। 22 আগষ্টৰ পৰা যি আগন্তুক বিধানসভাৰ বাজেট অধিৱেশন, এই বাজেট অধিৱেশনত তেখেতসকলে বিদ্যালয় প্ৰাদেশিকৰণৰ কাৰণে বিল পাছ কৰিব লাগিব। নহ'লে আমাৰ আন্দোলন 16 আগষ্টৰ পৰা পেন ডাউন হ'ব আৰু তাৰ পৰা ধাৰাবাহিক আন্দোলন কাৰ্যসূচী আমি ঘোষণা কৰিম।